1894 চনত কৃষক বিদ্ৰোহৰ বিশেষকৈ পথৰুঘাট কৃষক বিদ্ৰোহৰ অন্তিম যিটো চূড়ান্ত যিটো পৰ্যায় সেই পৰ্যায় উপনীত হৈছিল আৰু সেই 1894 চনৰ 28 তাৰিখে জানুৱাৰী সেইদিনাখনে এই গোটেই নিৰ্দয় ঘটনাটো সংঘটিত হৈছিল। কিন্তু সেই চনতেই জন্ম হৈছিল পণ্ডিত দীনেশ্বৰ শৰ্মা নামৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা এগৰাকী তেখেত মুক্তিযুঁজাৰু, যিগৰাকী মুক্তিযুঁজাৰুৱে তেওঁ এমাহ নহয় কেইবা মাহো অসহযোগ আন্দোলন কৰাৰ বাবে তেখেতে কাৰাবাস খাটিবলগীয়া হৈছিল। গতিকে সেইগৰাকী স্বনামধন্য এগৰাকী ওজা, এগৰাকী পণ্ডিত, ওজা ব্যাসৰ ওজা পণ্ডিত, এইগৰাকী ব্যক্তিয়েই পথৰুঘাটৰ কৃষক শ্বহীদৰ যিটো নেকি ঘটনাটোক পথৰুঘাটৰ ৰণ নামেৰে গ্ৰন্থ এখন লিখি তেখেতে কি কৰিছিল, প্ৰচাৰ প্ৰসাৰ কৰিছিল। আৰু প্ৰথম তেখেতে কৃষক শ্বহীদৰ সমাধিস্থলীত আশে পাশে থকা আমাৰ পথাৰখনত কি কৰিছিল যে কৃষক শ্বহীদ দিৱস পালন কৰিছিল। আৰু সেইগৰাকী মুক্তিযোদ্ধাৰ বাবে এইখন গাঁও তেওঁ নেতা আছিল কাৰণে গোটেই গাঁওখনেই আছিলে কি স্বাধীনতা আন্দোলনৰ সেনানী। আৰু তাৎপৰ্যপূৰ্ণভাৱে এনেকুৱা এখন গাঁও যিখন ভাৰতবৰ্ষৰ ভিতৰতে গুৰুত্বপূৰ্ণ এইবাবেই যে ইয়াতে মহিলা আমাৰ মুক্তিযুঁজাৰু আছে আৰু তেওঁ কাৰাবাসো খাটিছিল। আৰু তাৎপৰ্যপূৰ্ণ বুলি মই এইকাৰণেই কৈছোঁ যে আমাৰ 26জন মুক্তিযোদ্ধা আছে ইয়াত। আৰু সেই 26জন মুক্তিযোদ্ধাৰ গাঁও হৈছে এইখন ব্যাসপাৰা, যিখন দৰঙী ধৰ্মনাৰায়ণে যি নেকি ব্যাসৰ ওজা শাস্ত্ৰসন্মত এটা দিশৰ বাবে যিসকল বিশেষজ্ঞ সেইসকলক ব্যাস উপাধি দিছিল। আৰু ত্ৰজতী মুদ্ৰা ধাৰণ কৰা সেই ব্যাসৰ ওজাসকলক ইয়াতেই স্থাপন কৰি ব্যাসপাৰা নামে গাঁওখন সৃষ্টি কৰিছিল। তো সেইহেন গাঁৱত আজি আমি গণৰাজ্য দিৱসৰ দিনাখন আমাৰ প্ৰশাসনৰ যি সমজিলাৰ আয়ুক্ত আৰু সহকাৰী আয়ুক্তকে সহ আমি আহিছোঁ। আজি এই যিটো ঘৰ দেখিছে আপোনালোকে, ঘৰটো চাব, এই গোটেই ঘৰটোতেই সেই সময়ত নিষ্ঠুৰ ইংৰাজে কি কৰিছিল, এইখন ঘৰতেই বিদ্ৰোহ দমন কৰিবৰ কাৰণে মুক্তিযোদ্ধাসকলক পূৰ্ণ তেওঁলোকৰ তন্নতন্নকৈ চাবলৈ কি কৰিছিল, ইয়াতে থানা বুলি নকওঁ, এটা আস্থান, উপ আস্থান ইয়াত কৰিছিল। আৰু ইয়াতে বহি তেওঁলোকে নিৰীক্ষণ কৰিছিল কোন ক'ত কি কাম কৰি আছে সমগ্ৰ এই অঞ্চলটোত। আৰু ইয়াতে বহুত মানুহ মাতি আনি গুৰুতৰ শাস্তি হৈছিল। এতিয়া সেইকাৰণে এইহেন এখন ঘৰ পণ্ডিত দীনেশ্বৰ শৰ্মা দেৱৰ ঘৰখনত আমাৰ পৰিয়ালৰ ফালৰ পৰা পৰহি বা আজি 2 দিন আগতে যেতিয়া মোক ক'লে যে আমি ঘৰটো সংৰক্ষণ কৰি কিবা এটা স্মৃতিচিহ্ন কৰিলে আমি ভাল পাম, এই কথাখিনি মই আগতে কৈ গৈছিলোঁ যোৱাবেলি, যে তেওঁলোকে নিজ মনেৰে নিজ চিন্তাৰে এতিয়া কথাখিনি ক'লে। আৰু মই কৈছিলোঁ যে মই পাৰিলে আজি ইয়ালৈ আহিম। আৰু সেইকাৰণে আমি আমাৰ যিসকল ব্যক্তি প্ৰশাসনীয় বিষয়াসকল আৰু আপোনালোকক লৈ মই আজি ইয়ালৈ এইকাৰণে আহিছোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই এনেকুৱা ঘটনা মই ক'তো দেখা নাই, ক'তো শুনা নাই যে স্বাধীনতা সেনানীৰ ঘৰত পুলিচে কি কৰিছিল, পুলিচ ষ্টেচন পাতিছিল। গতিকে এই গোটেই ঘটনাটো মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ, আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি আপোনালোকক মই মাতিছোঁ। আৰু লগে লগে আজি প্ৰশাসনীয় বিষয়ে আমি সকলোৱে ৰাইজে মিলি পেলাই আলোচনা কৰিছোঁ। আমাৰ পঞ্চায়ত বা অন্যান্য প্ৰতিনিধিসকলো আছে, আমাৰ দলীয় কাৰ্যকৰ্তাসকলো আছে, সকলোকে লৈ আমি এটাই সিদ্ধান্ত লৈছোঁ যে ঘৰে একান্তভাৱে ইচ্ছা কৰিছে যে আমি এটা পৰামৰ্শ দিছোঁ যে এটা ন্যাস গঠন কৰিবৰ কাৰণে। আৰু পৰিয়ালৰ সদস্যসকল আৰু আনুষংগিক যিখিনি ব্যক্তিক লৈ তেওঁলোকে এখন ন্যাস গঠন কৰে। আৰু তেতিয়াহ'লে ন্যাসৰ জৰিয়তে এই ঘৰটো সংৰক্ষণ কৰি আগৰ ঘৰটোৰ আৰ্হি নহ'লেও আমি কিছু পৰিমাণে সেই সময়ৰ পৰিৱেশটো আমি খটুৱাই পেলাই আমি যদি এই ঘৰটো আমি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ছোৱাতে যদি আমি এই কামটো নকৰোঁ, কাৰণ আমি জানো যে তেখেতৰ অন্ততঃ এই কামবিলাকৰ প্ৰতি এটা নিজস্ব চিন্তা আছে আৰু গৃহ বিভাগৰো তেখেতৰ দায়িত্ব আছে। গতিকে আজি আমি সকলোৱে এটা সংকল্প লৈছোঁ এই পবিত্ৰ গণৰাজ্য দিৱসত যে আমি আজি এই ঘৰটো আমি সংৰক্ষণ কৰাই নহয়, এই সময়ৰ যিটো পুলিচ আস্থান পাতিছিল ব্ৰিটিছ চৰকাৰে, সেই ঘটনাটো যাতে উত্তৰ পুৰুষে খুব ভালকৈ হৃদয়ংগম কৰে আৰু যাতে তেওঁলোক এই হৃদয়ংগম কৰাই নহয়, তেওঁলোকে যাতে এই বিশেষকৈ এইখন গাঁৱৰ সকলো মানুহে যাতে ইয়াতেই প্ৰতিজ্ঞা, ইয়াতেই যাতে তেওঁলোকে এটা
নিজস্বভাৱে চিন্তা চৰ্চা কৰে যে আমি ভাৰতৰ কাৰণে পূৰ্বপুৰুষসকলৰ যি নেকি নিৰ্দেশনা তেওঁলোকৰ যি নেকি মন্ত্ৰ সেই মন্ত্ৰে আমি আগুৱাম ঠিক এই ধৰণৰ এটা মনোভাৱ লৈ আজি তেখেতৰ ঘৰত আমি আহিছোঁ আৰু আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ কৈছোঁ যে গোটেইখিনি বিষয় সম্পূৰ্ণভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আৰু সংশ্লিষ্ট সকলো ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ